নমস্কাৰ, মই কুলদীপ পাঠক। মোৰ ইউটিউব চেনেল মেথছ এজামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি দশমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ 1.2ৰ 1 নম্বৰ √5 যে এটা অপৰিমেয় সংখ্যা তাকে মই আজি তোমালোকক প্ৰমাণ কৰি দেখুৱাবলৈ লৈছোঁ। ধৰা হ'ল √5 এটা পৰিমেয় সংখ্যা। তোমালোকে জানা পৰিমেয় সংখ্যা কাক বোলে, যে যিবোৰৰ সংখ্যা p/q আকৃতিত প্ৰকাশ কৰিব পাৰি। p/q অখণ্ড সংখ্যা q not equal 0 তেনে আকৃতিৰ সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে। গতিকে কি লিখিম? গতিকে √5 = a/b, য'ত ab সহমূলী, b not equal 0। ইয়াক যদি বৰ্গ কৰি দিওঁ √5 টো 5 হ'ব আৰু a²/b² উভয় পক্ষক বৰ্গ কৰোঁ। এক বজ্ৰাপূৰণ কৰি দিলে 5b² = a²। নাম্বাৰ 1, ইয়াক আমি 1 নম্বৰ ধৰি দিলোঁ। এতিয়া আমি এটা মৌলিক সংখ্যাৰ যিটো উপবাদ্য আছে তাৰ পৰা আমি কি লিখিব পাৰোঁ যে a² পাঁচেৰে বিভাজ্য। গতিকে 1 5ৰে বিভাজ্য হ'ব। আকৌ ধৰা হ'ল a = 5c, যিটো থাকে আৰু তাৰ 5 গুণ ধৰিব লাগে। গতিকে a = 5c ধৰিলোঁ। c এটা অখণ্ড সংখ্যা। ইয়াক যদি বৰ্গ কৰি দিওঁ এই 5b² আৰু a² ঠাইত এই 5c বহি দিলে 25c² হ'ব। আৰু দুয়োটাৰে সাধাৰণ উৎপাদক 5 আছে। গতিকে দুয়োফালে 5 কেঞ্চেল কৰিলে b² = 5c² হয়। ই নাম্বাৰ 2 হ'ল ab। এতিয়া আমি মৌলিক সংখ্যাৰ উপবাদ্য মতে কি লিখিব পাৰোঁ যে b² 5ৰে বিভাজ্য। গতিকে b কো 5ৰে বিভাজ্য হ'ব। এতিয়া ওপৰত যিটো 1 নম্বৰ আৰু এই 2 নম্বৰৰ পৰা আমি দেখিছোঁ যে সাধাৰণ উৎপাদক ইয়াত 5, কিন্তু ab সহমূলিক। সহমূলিক মানে কি? যাৰ সাধাৰণ উৎপাদক 1ৰ বাহিৰে অইন কোনো সাধাৰণ উৎপাদক নাথাকে। যিয়ে ওপৰত ধৰা সত্যটোৰ বিৰোধিতা কৰিছে। গতিকে ওপৰত যিটো আমি সহমূলিক বুলি ধৰি তাৰ বিৰোধিতা কৰিছে। গতিকে √5 এটা অপৰিমেয় সংখ্যা। এইদৰে তোমালোকক যদি পৰীক্ষাত আহে √5 এটা অপৰিমেয় সংখ্যা, সেইটো ব্যংগাত্মকভাৱে ধৰি পৰিমেয় সংখ্যা বুলি তোমালোকে প্ৰমাণ কৰিবা। আৰু মোৰ এই বস্তুটো যদি তোমালোকে বুজি পাইছা, তোমালোকৰ ভাল লাগিছে, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো দবাই দিবা। তেতিয়াহ'লে মোৰ ভিডিঅ'বোৰ তোমালোকে পাই থাকিবা। নমস্কাৰ।